শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল, MDM আপডেটৰ কাৰণে শিক্ষা সেতুত আহি পৰিছে নতুন এটা পদ্ধতি। এতিয়া আপোনালোকে কি কৰিব লাগিব, শিক্ষা সেতুৰ পৰা লগ আউট হ'ব লাগিব, আকৌ লগ ইন কৰিব লাগিব আপডেট কৰাৰ পিছত। এতিয়া চাওক কেনেকৈ আপোনালোকে কৰিব। আপোনালোকে শিক্ষা সেতু এপটো আপডেট কৰি ল'ব। আপডেট কৰাৰ পিছত এতিয়া লগ ইন কৰক। লগ ইন কৰিলে আপোনালোকে জানে যে ইউডাইজ স্কুলৰ ইউডাইজটো টাইপ কৰিব লাগিব। তাৰপিছত পাছৱৰ্ড school@123 এইটো হ'ল মানে এজ ইউজুৱেল পাছৱৰ্ড। আপোনালোকে চেঞ্জ কৰি ল'লে সেই পাছৱৰ্ডটো আপোনালোকে পুট কৰিব। এতিয়া পুট কৰাৰ পিছত আপোনালোকে এনেকৈ এটা ইণ্টাৰফেচ খোল খাব। ইয়াতে চাওক MDMৰ চিম্বলটো আপোনালোকে দেখা পাব তলত। এতিয়া তাতে ক্লিক কৰাৰ পিছত ডেইলি আৰু মান্থলি আহিব। ডেইলি MDMত যদি ইজ দ্য MDM গিভেন টুডে ইয়েছ বুলি ক্লিক কৰিলে ইয়েছ হ'লে আৰু একো নাহে। ন' বুলি ক্লিক কৰিলে ইয়াতে বহুতকেইটা অপশ্যন আহিব। ফুড গ্ৰেইন নট এভেইলেবল, কুক নট এভেইলেবল, এনেকৈ বহুতকেইটা পইণ্ট আহিব। এই পইণ্টত আপোনাৰ যিটো কাৰণে হয় এইটো ক্লিক কৰি দিব। সাব ৰিজনত ক্লিক কৰিব। কিয় MDM প্ৰভাইড কৰা হোৱা নাই, তেতিয়া ইয়াতে 3টা ৰিজন আহিব। কোনটো ৰিজনৰ কাৰণে আপোনালোকে প্ৰভাইড কৰা নাই সেইটো ক্লিক কৰি দিব। কিন্তু ইয়েছ বুলি কৰিলে একো কৰিব নালাগে। ইয়েছত ক্লিক কৰি আপোনালোকে ডেইলিটো ছাবমিট কৰি দিব। যেনেকৈ এতিয়া মান্থলি লৈ আহোঁ। মান্থলি ৰিপৰ্ট আমি এটা দিওঁ নহয় MDMত, আৰ ফাণ্ড এভেইলেবল অৰ নট, ইয়েছ অৰ ন' আপোনালোকে যিটো হয় সেইটো ক্লিক কৰিব। ইজ ফুড এভেইলেবল ইফ অফ নট, ইয়েছ আৰু ন'ৰ ভিতৰত যিটো হয় এইটো এপ্লাই কৰি পেলাই আপোনালোকে ছাবমিট কৰি দিব। আপোনালোকে নিশ্চয় গম পাইছে কেনেকৈ কৰিব লাগিব। আকৌ মই এবাৰ ৰিপিট কৰি দি আছোঁ। ডেইলি চাক ইয়েছ কৰি পেলাই ছাবমিট কৰি দিলে শিক্ষা সেতুৰ এটেণ্ডেঞ্চ, ষ্টুডেণ্ট এটেণ্ডেঞ্চৰ পৰা MDM লৈ ল'ব। ন' বুলি কৈ দিয়াৰ লগে লগে ৰিজন আপোনালোকে দিব লাগিব। ৰিজন ইয়াতে দিয়া আছে, বহুতকেইটা ৰিজন দিয়া আছে আৰু তাৰ তলত ছাব ৰিজন 3টা দিয়া আছে। সেই 3টা ছাব ৰিজনৰ পৰা চিলেক্ট কৰি আপোনালোকে ছাবমিট কৰিব লাগিব। যদি ন' হয়, ইয়েছ হ'লে একো কৰিব নালাগে, ডাইৰেক্ট তেওঁলোকে লৈ ল'ব। এতিয়া মান্থলি ৰিপৰ্টত চাওক, আপোনালোকে মান্থলি ৰিপৰ্টত কেছত কি কৰিব লাগিব। 2টা প্ৰশ্ন আছে ইয়াতে। আৰ দ্য ফাণ্ড এভেইলেবল অৰ নট, ইয়েছ আৰু ন' দিব। ইজ দ্য ফাণ্ড এভেইলেবল অৰ নট, ইয়েছ আৰু ন' দিব। আশা কৰিছোঁ আপোনালোকে গম পাইছে। এতিয়াৰ পৰা আপোনালোকে এনেকৈ ছাবমিট কৰিব। মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰক প্ৰতিটো স্কুললৈ। ধন্যবাদ।